হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰকুমাৰ ব্লগ। আৰু মই আজি যাবলৈ লৈছোঁ ভালুকটা মাকালি কলিতাপাৰা দাসপাৰা গাঁও। তো বলক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আৰু গাইছ, যাবলৈ লৈছোঁ এইকাৰণে যে বহাগৰ বিহুৰ সময়ত প্ৰতি বছৰে 3 তাৰিখে এখন সভা হয়। আৰু সেই সভাখনত এখন কৃষ্ণলীলা নাটক দেখুওৱা হয়, য'ত আমি সকলোৱে দধিমন্থন বুলি কওঁ। তো আপোনালোকে সকলো কথা গম পাব, কেৱল চাই থাকিব মোৰ ভিডিঅ'। তো বলক আমি দধিমন্থন চাবলৈ যাওঁ। আৰু কয় হৈ গ'ল আমাৰ চাইকেল ৰেডি। এতিয়া আমাৰ ভাইটি ৰেডি হ'ব বাকী আছে। তেনেকুৱা আমাৰ ভাইটি চাইকেল চলাব এতিয়া। শুনো হাই কৰি দি। আৰু ভাইটি আৰু মই যাম আজি দধিমন্থন চাবলৈ, লগতে আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তো বলক। আৰু আমি এনেকৈ ৰাইট চাইডে সোমাই গ'লোঁ চমৰীয়া যোৱা ৰাস্তাইদি। আৰু আজিৰ দধিমন্থনত কৃষ্ণলীলা নাটকখন 2টা বজাত আৰম্ভ হ'ব। গতিকে আমি যাই আছোঁ ভাইটি আৰু মই দধিমন্থন চাব। আৰু এইটো হৈছে লেফ্ট চাইডৰ ৰাস্তাটো পাৰ্বতী পাহাৰত যোৱা, আৰু আমি যাম ৰাইট চাইডে ভালুকটা মাকালি। আৰু আপোনালোকে বাৰু এটা কথা মন কৰিছেনে, আজিকালি মানে নাটক নাচায়। থিয়েটাৰ হওক নাটক কোনো মানুহে নাচায়। কিন্তু আজিকালি সেই দিন নাই। মানে আগতে যেনেকৈ আমি পাতিত বহি বা তিলপত পাতি দিয়াৰ সময়ত আমি যেনেকৈ থিয়েটাৰ চাইছিলোঁ, নাটক চাইছিলোঁ, সেনেকুৱা আজিকালি চিষ্টেম নায়েই। আজিকালি বহুতেই নাচায়। আৰু এনেকৈ আমি আহি পাই গ'লোঁ বাঘৰগাঁৱত ট্ৰেইন ৰাস্তা। আমাৰ গকুলক লগ পালোঁ। ইয়াৰো এটা ইউটিউব চেনেল আছে, আপোনালোকে চাব, গকুল ব্লগছ বুলি। আৰু সৌটো হৈছে ঢেকীয়াবাৰীৰ হাইস্কুল, আৰু হাইস্কুলৰ কাষেদি এইটো হৈছে পাৱাৰ হাউচটো। এইটো মানে সকলোতে ইলেক্ট্ৰিক, ইয়াৰ পৰাই কাৰেণ্টবিলাক উৎপন্ন হৈ আছে। আৰু ইণ্ডাষ্ট্ৰীত সকলোতে মানে ইয়াৰ পৰাই কাৰেণ্টটো যায়। আপোনালোকে দেখিছেনে বাৰু, ইমান ডাঙৰ পাৱাৰ হাউচ। তো ইয়াৰ পৰা আৰু এইখন হৈছে দধিমন্থনৰ। এনেকৈ আমি ফাইনেলি আহি পালোঁ এই দধিমন্থনৰ ঠাই। অলপ পাছত আৰম্ভ হ'ব, তো আপোনালোকক মই দেখুৱাৰ কাৰণে চেষ্টা কৰিম। আৰু আজি এইখন মঞ্চতে হ'ব দধিমন্থনৰ কৃষ্ণলীলা নাটক। আৰু এইটো ঘৰতে বহিব 12 গোপাল। আৰু ইয়াতে গোপিনীসকলে দধিমন্থন কৰিব। আৰু এনেকৈ প্ৰস্তুতি চলাইছে আজি কংসবধৰ নাটকখনৰ আয়োজক। আৰু এনেকৈ মই যাই আছোঁ, কৃষ্ণ আৰু গোপিনীবিলাক ৰেডি হৈ আছে, তাকে দেখোঁ। আৰু ইয়াতে আছে কৃষ্ণ গোপিনীবিলাক, বহুত ভিৰ হৈ আছে। এয়া আমাৰ আকাশে কৃষ্ণ হৈছে। কৃষ্ণ হৈ কেনে লাগছে? কৃষ্ণ গোপিনী গোপিনী ক'ত? দে এইবিলাক ইয়াতে কৃষ্ণ গোপিনী 12 গোপাল চব আছে। কৃষ্ণ আমাৰ বাঁহী বাজাব, বাঁহীটো কিন্তু বাজাব পৰা নাই। কৃষ্ণ ইফালে আহি দিয়ে একবাৰ। আৰু এইটো হৈছে বলোৰাম। বলোৰামে শালখন লৈ ওলাইছে। তো কেনে বলোৰাম, ভাল না? কৃষ্ণ ভাই কয়, কৃষ্ণ কয় এইটো। দধিমন্থনৰ 2 নং মাকালি দাসপাৰাত মানে মূল অভিনেতা কংসবধূ মাৰিব। আৰু এইটো হৈছে নাৰদমুনি। আৰু এইবিলাক হৈছে অপেশ্বৰী। সৰগৰ গোটেই অপেশ্বৰীবিলাক থিয় হৈ আছে, এতিয়া মঞ্চত যাব। আপোনালোকে চাওকহে, সৰু সৰু চৰীবিলাক গোটেই কৃষ্ণ গোপাল, মানে 12 গোপাল হৈছে। চব মৰমে লাগি যায় দেখা পালে। আৰু এইবিলাক ঢোল তাল চব ৰেডি হৈ আছে। তো ইয়াৰ পৰা আৰু সেইটো হৈছে পলোৱা। আৰু এনেকৈ ঢোল তাল সকলোৱে বজাই ইয়াৰ পৰাই মঞ্চলৈ যাব। আৰু এইখন কাপোৰেদি লৈ যাব ঢাকি। আপোনালোকৰ পলোৱা আৰু জাকৈটো লৈ থকা দেখিছেনে মানুহটোৱে? তাৰ ভিতৰত বাচ্ছা ছোৱালী সোমালে বেমাৰ আজাৰ দূৰ হয়।
মন্ত্ৰীযাত্ৰা অনুষ্ঠান আৰম্ভ হৈছেহি, সেয়েহে সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰা হ'ল। এয়া বাৰগোপালৰ মন্ত্ৰীযাত্ৰা অনুষ্ঠান আৰম্ভ হৈছেহি। লোকেলৰ নাটকৰ পৰিচালক কৰে, তো এওঁ বহুত দিনৰ পৰা নাটকত ব্যস্ত হৈ আছে। কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী মহেশ চন্দ্ৰ দাস। মই নাটকত 1982 চনৰ পৰাই জড়িত আছোঁ। এই নাটকখনত আমি বহলভাৱে কৰা নাই যদিও আমি কৃষ্ণৰ সূচনাবদ্ধলৈকে এই নাটকত আমি ইয়াত মঞ্চস্থ গানত ইয়াৰ জড়িত আছে দধিমন্থন যিসকলে দধিমন্থন সেই বিষয়ে তাৰমানে আমি এটা অনুষ্ঠান বহু বছৰ এই অনুষ্ঠানটো চলি আছে। আজিকালি নাটকৰ প্ৰতি মানুহৰ সামাজিক যিটো পৰিৱেশ মানে ড্ৰামা কৰি সেইবিলাকৰ কাৰণে বৰ্তমান সমাজত প্ৰকৃততে ধৰ্মমূলক লাভ আজিকালি যাত্ৰা পাতি বা থিয়েটাৰ পাতিয়ে কোনোদিন তাৰমানে কি কাৰণত ধৰ্মমূলক নাট এখন ভিৰ নহয় কিন্তু সামাজিক নাট মঞ্চস্থ কৰে ষ্টেণ্ডিং হ'ব নালাগে যিটো দিশ সেইটো পাহৰি দিছে মানে যিখিনি প্ৰজন্ম যিখিনি যদি এখন ড্ৰামা কৰা যায় তেওঁলোকে কিন্তু উপভোগ নকৰে, কিন্তু পুৰণি যিখিনি এইখিনি মানুহে তেওঁলোকে তাৰমানে এইবিলাক নাটকত একচুৱেলি এওঁলোকে সম্পূৰ্ণ গম পাব যে আজিকালি মানুহৰ পৰিস্থিতিবিলাক কেনেকুৱা। ধৰা আজিকালি মানুহৰ নাটকৰ প্ৰতি বা থিয়েটাৰৰ প্ৰতি ইণ্টাৰেষ্টটো বহুত নোহোৱা হৈ গৈছে। হয়, এই বিষয়ে তাৰমানে আমি সমাজৰ সকলো মানুহ নাথাকে মানুহে তাৰমানে এতিয়া নাটকত মানে পাৰি। এতিয়া বৰ্তমান আমি জীয়াই ৰাখিব লাগে। জীয়াই ৰাখিব লগা হ'লে কিছুমান আমি ত্যাগৰ জৰিয়তে এই অনুষ্ঠানবিলাক চলাতে বহুত আৰু এই বস্তুখিনি আমি জীয়াই ৰাখি নাটক চলা ইমান সহজ নহয়, হয়। গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰি আছোঁ এই অনুষ্ঠানটো জীয়াই ৰখাৰ বাবে আৰু ভৱিষ্যতেও ধন্যবাদ এইখিনি কথা কোৱাৰ বাবে। ধন্যবাদ। আৰু ইয়াতে গোপিনী কৃষ্ণ চব এইবিলাক বহি আছে। অলপ পাছতে নাটক আৰম্ভ হ'ব। সেই গৰমটো যে পৰিছে নহয় একেবাৰে পটককৈ মানে ভল্টেজটো বঢ়াই দিব মানে। আৰু এনেকৈ বাৰগোপালবিলাকক ভৰি ধুৱাই আছে। আৰু মই এনেকৈ বাৰগোপালবিলাকক সেৱা এটা জনালোঁ যে সকলোকে যাতে ভালে ৰাখে। খোল যা চিম চিম। আৰু তাৰ লগে লগে এনেকৈ আজি নাটক আৰম্ভ হ'ল কংসবধৰ। আৰু এনেকৈ বসুদেৱ আৰু দৈৱকীৰ কংসই দিলে অহংকাৰী বিয়া পাতি।
কিন্তু যেতিয়া গম পালে যে কংসৰ মৃত্যু কৃষ্ণৰ হাতত, তেতিয়া দেখিব দৈৱকীৰ সন্তান সম্ভৱ হ'ব তেতিয়া দৈৱকীৰ বাতৰি জনাব আৰু শুনাব হৰি নিযুক্তি কৰিবা সাৱধান। আৰু এনেকৈ কৃষ্ণৰ জন্ম হোৱাৰ লগে লগে বসুদেৱে থৈ আহিছিল গোকুল নন্দনত। আৰু তেতিয়া সকলো স্তব্ধ হৈ গৈছিল, কেৱল শিল, বতাহ, বৰষুণ। আৰু এনেকৈ বসুদেৱে যশোদাৰ কোলাত কৃষ্ণক থৈ লৈ গৈছিল যোগমায়াক। কিন্তু আৰু কংসৰ হাতত যোগমায়াক তুলি দিয়াৰ লগে লগে ওপৰত গৈছিল। আৰু কংসই যেতিয়া গম পালে যে দৈৱকীৰ আৰু এটা সন্তান হৈছে, তেতিয়া কংসৰ ক্ৰোধত জ্বলি কংসই কিন্তু পুতনাকো পঠাইছিল কৃষ্ণক বধ কৰিবলৈ, কিন্তু কৃষ্ণক বধ কৰিব নোৱাৰি নিজেই পুতনা মৰি থাকিল শেষত গৈ। আৰু এনেকৈ শেষত গৈ হ'ল কংসৰ কৃষ্ণ হাতৰ মৃত্যু। আৰু এনেকৈ হৈ গ'ল আজিৰ গোপীসকলৰ দধি মন্থন। সৰু টেকেলিটো দেখিছেনে? যেতিয়া কৃষ্ণক বান্ধিব, তেতিয়া বলৰামে খঙতে এই নাৱলে দিয়ে বান্দি মারা ওর পুত্র পায়ু না বান্ধনা মারা আৰু এনেকৈ কৃষ্ণক বান্ধাৰ লগে লগে খঙতে দিলে বলৰামে দধি ভাঙি। আৰু এনেকৈ দধি মন্থন আজি শেষ হ'ল। আপোনালোকে ভিডিঅ'টো কেনে পালে